এইখন হ'ল চাদৰ আৰু এই চাদৰখনৰ এই যেটো ফুল আছে এই ফুলটোৰ কাৰণে ইয়াতে লাইলিং লগাম তো এটো সব এটো লাইলিং লগাম আৰু এটো হ'ল লাইলিং তো ইয়াতে কিমানখিনি লাইলিং লাগিব আৰু এই চাদৰত কেনেকুৱা কৰি লাইলিং লগা হয় তো তাকে আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত মই আপোনালোকক দেখাম তো চাদৰখনত মই অলৰেডি দহি বান্ধিছো আৰু পাৰি লগাইছো তো পাৰি যেহতে লগাইছো তাৰ পিছতো এতিয়া আকৌ কাপোৰখিনি লগাম তো চাদৰত কেনেকুৱা কৰি কাপোৰ লগোৱা হয় তো সেইখিনি আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক দেখাম তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব মাজতে স্কিপ কৰি নিদিব নহলে কি হ'ব আপোনালোকে বুজি নাপাব কেনেকুৱা কৰি লগোৱা হয় সো আৰু মই ডেসক্ৰিপচনত কেইটামান লিংক দি দিছো মেখলা চাদৰ যদি আপোনালোকে লয় সেইকেইটা তাৰে পৰা চয়েস কৰি ল'ব পাৰে যিসকলে মেখলা চাদৰ ল'ম বুলি ভাবি আছে তো ইয়াতে মই জুখি ল'ম যে কিমানখিনি লাইলিং লাগে তো এই যেটো ফুল আছে এই ফুলটোৰ পৰা এই ফুল লগাই দিব লাগিব তো ইয়াতে এটা সাইডত 40 সেমি কে লাগিব এটা সাইডত 40 সেমি কে হলে দুটা সাইডত 80 সেমি কাপোৰ লাগিব তো এই যেটো কাপোৰ লাইলিং এই লাইলিংটো মই দুজাপ কৰি ললো এতিয়া ইয়াতে মোৰ 40 সেমি আছে 40 সেমিতকৈ অকনমান বেছি আছে তো ঠিকই হ'ব দুটা সাইডৰ কাৰণে ধুনিয়াকে হৈ যাব এতিয়া কি কৰিম এই যেটো সাইড এই মাজেদি আমি এটো সমান কৰি কাটি ল'ব লাগিব তো এটো কাটি ললো এটো দুটা পিছ হল তো মই এতিয়া মেচিনত আহিলো আৰু অলপমান আঁতৰৰ পৰা দেখাইছো কাৰণ গোটেইখিনি কভাৰ কৰি পেলাই মই দেখাই আছো তো এই যেটো চাদৰটো আমি এনেকুৱা কৰি উল্টা কৰি ললো আৰু এই যেটো লাইলিং আছে লাইলিংটো আমি ইয়াতে এনেকুৱা কৰি বহাব লাগিব কিন্তু তাৰ আগতে আমি এই যেটো লাইলিংটো আমি এই সাইডত আগতে সিলাই লম এই মাথাটোত আগতে লাইলিংটো আমি সিলাই ল'ব লাগিব আৰু লাইলিংটো এনেকুৱা সিধা কৰি লৈ ইয়াতে দি সিলাই মাৰিম আমি এতিয়া চাওক ইয়াত আমি এটা বস্তু ফলো কৰিব লাগিব এই যেটো ফুলৰ লাইন আছে এই লাইনটো হিচাপত আমি এই লাইলিংটো আমি সিধা কৰি ৰাখিব লাগিব যাতে এটো আমাৰ বেকা নহয় হেতু আমি ধ্যান ৰাখিব লাগিব তো ইয়াতে সিলাইটো শেষ কৰাৰ আগতে এটো চাওক ইমানখিনি আমাক লাইলিংখিনি লাগিব বাকি এই সাইডৰ এখিনি কাটি দিম হেতু সাইডত আমাৰ বাৰু সাইডৰ পাৰি আছে হেতুৰ কাৰণে নালাগে কিন্তু এই সাইডটো আমি কাটি পেলাই অলপমান ফোল্ড কৰি দিব লাগিব কাৰণ যেটো লাইলিংটো আমাৰ বেছি হয় তো এটো আমি এটো সমান কৰি ৰাখি পেলাই এটো সিলাইটো শেষ কৰিব লাগিব তো এটো সিলাইটো শেষ কৰিলো এতিয়া এই যেটো লাইলিং চাওক এনেকে কিয় ললো এতিয়া এই লাইলিংটো আমি এনেকুৱা কৰি আনিম এটো চাওক এতিয়া যিখিনি সিলাই আছিল সিলাইটো আমাৰ ভিতৰত পৰিল আৰু ফিনিশিংটো কেনেকুৱা হল এটো চাওক বহুত ধুনিয়া ফিনিশিং হৈছে আৰু এই যেবোৰ হুটা আছে হুটাটো কাটি দিব তেতিয়া ফিনিশিংটো ভাল হ'ব দেখাত ভাল লাগিব এতিয়া কি কৰিম এই সিলাইটো শেষ কৰাৰ আগতে এই যিখিনি লাইলিং আছে এই লাইলিংখিনি আমি এনেকুৱা কৰি সমান কৰি ল'ব লাগিব এই মাথাটো আমি সমান কৰি ল'ব লাগিব সমান কৰি এটো মিলাই পেলাই এটো আমি সিলাইটো ফিনিশিং দিব লাগিব আৰু সব সাইডৰ এই সিলাইটো দিয়াতে যাতে আমাৰ লাইলিংটো বাহিৰ পিনে নাথাকে এই যেটো চাদৰ আছে চাদৰটোতকে অকনমান লাগা হলে ভিতৰ পিনে ৰাখিব এটো আমাৰ লাইলিংখিনি লগা হৈ গল এটো চাওক মই সিধা কৰি এবাৰ দেখাই দি আছো তো এই সাইডটোত মই যেনেকুৱা কৰি যেটো হিচাপত মই কাপোৰখিনি লগালো হেতু হিচাপত মই হেতু সাইডতেও লগাম তো লগাই পেলাই মই ধুনিয়াকে পাৰি আপোনালোকক গোটেইখিনি দেখাই আছো তো এটো চাওক মোৰ এটো লাইলিংখিনি লগোৱা হল এয়া মই অলপমান আপোনালোকক দেখাই দি আছো আৰু এই সাইডটো চাওক এই সাইডটো কেনেকুৱা সিলাই হৈছে মই ওপৰৰ পৰা দেখাই দি আছো এটো এটা চাওক এটো সাইডটো চাওক
তো ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। এইটো চাওক, এই ওপৰৰ পৰা মই অলপমান দেখাই দি আছোঁ চিধা কৰি। এইটো হ'ল চিধা চাইড। এয়া চাওক, ইয়াতে যে মই লাইলিং লগাইছোঁ গমেই নাপায়, কাৰণ কি অলপো টান খোৱা নাই। তো ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে মেখেলা চাদৰ ল'ব খুজিছে, মই ডিছক্ৰিপশ্যনত কেইটামান লিংক দি ৰাখিছোঁ, তাৰ পৰাই আপোনালোকে ল'ব পাৰে। তো বাই বাই, লগ পাম আৰু এটা নতুন ভিডিঅ'ত।